স্বচ্ছ ভাৰত মিছন SBMG আণ্ডাৰত মানে প্ৰত্যেকটা ব্লকত মানে জাবৰ পেলোৱাৰ কাৰণে আৱৰ্জনা পেলোৱাৰ কাৰণে এছেট বনাই দিছে। এইটো MCF প্ৰত্যেকটা গাঁৱত মানে প্ৰত্যেকখন গাঁৱত MCF থাকে, মেটেৰিয়েল কালেকশ্যন ফেচিলিটি, আৰু VCDC লেভেলত এটাকৈ কিবা থাকে চেণ্ট্ৰেল MCF আৰু কমিউনিটি কম্প'ষ্ট পিট এনেকুৱা থাকে। তো এইটো বহুত দিন ধৰি মানে ফাংচনেল হোৱা নাছিলে। এতিয়া আমি তামোলপুৰ চেজা ফাউণ্ডেশ্যন, PHCD আৰু তামোলপুৰ ব্লক ইয়াৰ লগত MOU কৰি আমি যোনটো নেকি ছলিড ৱেষ্ট মেনেজমেণ্ট কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। এইটো ছলিড ৱেষ্ট মেনেজমেণ্ট কৰাৰ পিছত বহুত আমাৰ এৰিয়া চাফ চিকুণ থাকিব আৰু যোনটো নেকি ৱেষ্ট আমি যেনেকুৱা প্লাষ্টিকটো আমাৰ ডেইলি লাইফত, মানুহৰ ডেইলি লাইফত মানে এটা এৰিব নোৱাৰা অংগ হিচাপে মানে পৰিণত হৈছে। তো এই প্লাষ্টিকবিলাক আমি ক'ত পেলাওঁ? প্ৰত্যেকেতো আমি বজাৰত গ'লে প্লাষ্টিকটো ওৱান টাইম ছিংগল ইউজ প্লাষ্টিকত আমি শাক পাচলি আনো, এইবিলাক প্লাষ্টিক ক'ত যায়? আমি পেলাই দিওঁ, নাইবা জ্বলাই দিওঁ, বা পেলাই দিলে এতিয়া কি হয়, মাটিটো প্ৰদূষণ হয়, লগতে জ্বলাই দিলে বায়ু প্ৰদূষণ হয়, আৰু ইয়াৰ ফলত মানে বহুত মানে বেমাৰ আজাৰত আমি ভুগিব লগা হয়। এইটো আমাৰ এতিয়াৰ পৰা যদি আমি প্ৰপাৰ মেনেজমেণ্ট ছিষ্টেমটো যদি আমি নকৰোঁ, ৱেষ্ট মেনেজমেণ্ট ছিষ্টেমটো যদি আমি এডপ্ট নকৰোঁ, তো আমাৰ অনাগত দিনত মানে ভৱিষ্যতত মানে বহুত প্ৰব্লেমত আমি সন্মুখীন হ'ব লগা হ'ব। তো এতিয়া আমি তামোলপুৰ চেজা ফাউণ্ডেশ্যনে তামোলপুৰ ডেভেলপমেণ্ট ব্লক আৰু PHCD তামোলপুৰ চাব ডিভিজন আৰু PHC বাক্সা ডিভিজনৰ সহযোগত আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ মানে 3খন ব্লক আছে, 3খন ব্লকতে আমি ছলিড ৱেষ্ট মেনেজমেণ্ট এইবিলাক মেনেজমেণ্ট কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু ইয়াৰ কাৰণে ৰাইজৰে মানে সহায় সহযোগিতা লাগিব। এই আৱৰ্জনাসমূহ নিষ্কাশনৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে? হয়, আমি আৱৰ্জনা যেনেকৈ প্লাষ্টিক ৱেষ্টটো প্ৰথমে দূৰ টু দূৰ গৈ ইলেক্ট্ৰিকেল ভেহিকেলৰ দ্বাৰা গৈ দূৰ টু দূৰ কালেক্ট কৰা হ'ব। তাৰপিছত ভিলেজ লেভেলত এটাকৈ মানে MCF মেটেৰিয়েল কালেকশ্যন ফেচিলিটি বনাই থোৱা আছে, ইয়াত জমা কৰা হ'ব। তাৰপিছত চেণ্ট্ৰেল MCFত নিয়া হ'ব, VCDC লেভেলত এটাকৈ আছে। তাত যোনটো নেকি গাঁৱৰ পৰা দুটা প্ৰকাৰৰ মানে আৱৰ্জনা থাকিব, বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল। বায়'ডিগ্ৰেডেবল মিনছ যোনটো নেকি কিটচেন ৱেষ্ট, যোনটো নেকি ইজিলি ডিকম্প'ষ্ট হৈ যায়, যেনে শাক পাচলিৰ বাকলি, আলুৰ বাকলি, এইবিলাক আমি মানে ভাৰ্মি কম্প'ষ্ট বনাব পাৰি। আৰু যোনটো নেকি প্লাষ্টিক ৱেষ্ট, এই প্লাষ্টিক ৱেষ্টবিলাক ব্লক লেভেলত এটাকৈ মানে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট, এনেকুৱা প্ৰচেছিং ইউনিট এটা বনাই দিয়া আছে। তাত গৈ আমি যোনটো নেকি নন ৰিচাইকেলেবল মানে প্লাষ্টিক, এইবিলাক কনষ্ট্ৰাকশ্যনৰ কামত এইটো মানে মেটেৰিয়েল বনাই বিক্ৰী কৰা হ'ব।